শ্রী কৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায়স্য নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নম পঙ্কজনাভায় নম পঙ্কজমালিনে নম পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘায়। বসুদেবসুতং কৃষ্ণং কংসচানুরমর্দনম দেবকীর হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরি রাম রাম মুকং করোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দ মাধবম। অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ পদ। শুনিত মধ্যে মাংস যাহাৰ বুজন এনোৱা ৰাক্ষসী কৃষ্ণে তাইৰ পিলাস্তন। মাৰিবে আখিলা তথা পিতু দিলা গতি হেনয় কৃষ্ণৰ পদে নচাৰু কমতি। কৃষ্ণে কহিলন্তয়ন্তে সপ্তম অধ্যাত ব্ৰহ্মকৰ্ম আদি যে পদাৰ্থ গোটাখাত। পাৰ্থে বোলে শুনি উক দৈৱকীৰ সুত কাক বুলি ব্ৰহ্মকৰ্ম কোনয় অধিভূত। আধিদেৱ আধ্যাত্মক জানি কেন মতে অধিযজ্ঞ ভিন্ন কৰি কহিলা পূৰ্বতে। কৃষ্ণে বোলে পাৰ্থ কিনো পুছিলা হা মৰ্ম যিগোট অক্ষৰ নিষ্টে সেহি গোট ব্ৰহ্ম। সবাকো ব্যাপিয়া যিটো আছে নিৰন্তৰ জাতো নচলয় এতে বোলয় অক্ষৰ। কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে সবাক ব্যাপিয়াই আছা এতে কোন চলে। জীৱকে সে আত্মা বোলে জানা ধনঞ্জয় স্বভাৱতে ভুক্তা ৰূপে দেহতই আশ্ৰয়। দেৱক উদ্দেশ্যি যজ্ঞ দৈব্য কৰে ত্যাগ তাকে কৰ্ম বোলে জানি উক মহাভাগ। একাদশ ইন্দ্ৰী মায়া মদয় অহংকাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ। এহি সে 24 তত্ত্ব দেহ হুয়া জুত জানিবাহা দেহকে বোলয় অধিভূত। আধিদেৱ যাক বুলি পুৰুষ বৈৰাগ সৰ্বঠাৱে থাকে সূৰ্যা মণ্ডলৰ মাজ। তেহু আদি পুৰুষ সৰ্ব দেৱতাৰ পতি সেহি গোট আধিদেৱ জানা মহামতি। মই অধিযজ্ঞ সবা হাৰে অন্তৰ্যামী প্ৰৱৰ্তক নিয়ামক ফলদাতাই আমি। মুকয়ন্ত জামি জানি বুলয় ঈশ্বৰ
ଏହି ବୁଦ୍ଧି ନିଷ୍ଠା ଭକ୍ତି ବାঢ়ে পুৰুষৰ। আশুক জানিবে নাম লৱে একবাৰ, দেহ যত পাপই আছে চন্ন হুয়ে তাৰ। সৰ্বদা যে স্মৰে তাক কি কহিবে কথা, মৃত্যুকালে স্মৰণৰ শুনিও ব্যৱস্থা। প্ৰাণ প্ৰাণায়নত যিটো মোৰ নাম লয়, মোৰ স্বৰূপক পায়া চতুৰ্ভুজ হয়। আশুক মুহুৰ কথা প্ৰাণী আছে যত, দেখয় চিন্তয় যদি মৰণ কালত। জীৱা জীৱা বস্তু কস্মৰীয়া প্ৰাণয়েৰে, মৰিয়া জন্ম কলবি তাৰ ৰূপ ধৰে। কিন্তু বাল্যকাল হন্তে স্মৰে যিটো লোক, সেই সংস্কাৰে মৰণতো স্মৰে মোক। পূৰ্বজনমৰ যাৰ আশ্ৰয় বাসনা, অনায়াসে মৃত্যুকালে স্মৰে সেই জনা। মোৰ নাম স্মৰে অভ্যাস নাহি যাৰ, যদি লোক স্মৰা অয় মুখে নাখে তাৰ। দীৰ্ঘ কৰি ৰাম কৃষ্ণ বোলে কৰ্ণ মূলে, তাক নুশুনিয়া আই বাপ মাত্ৰ বোলে। অনেকৰ জন্ম তাৰ আছে পাপ ৰাখি, তবদ কৰাৱে চতুৰ ভীতি ঢাকি আখি। যিকালত পুৰুষৰ প্ৰাণ হুৱে হত, এই ৰূপে চিন্তিবেক হৃদি কমলত। জগতৰ আধাৰময়ী ব্যাপক ঈশ্বৰ, অনুটো অধিক সূক্ষ্ম মনয় গোচৰ। কোটি সূৰ্য প্ৰকাশয় প্ৰকৃতি তপৰ, অন্তকালে ভক্তিযুক্ত হুয়া স্মৰে নৰ। ঈশ্বৰ পদাৰ বিন্দে প্ৰৱেশিয়া মতি, মনক নিশ্চল কৰি পাৱে ব্ৰহ্মগতি। হেন জানি অভ্যাসে পুৰিয়া সৰ্বদাই, স্মৰণ চিন্তন মূল তৰণ উপায়। স্মৰণ চিন্তন ভাগ কহে যিটো জন, সেই গুৰু মূৰ টান বন্ধু চৰণ। সাংখ্য স্বধৰ্মৰ লাভ এহি সে কাৰণ, অন্তকালে স্মৰিয়া বুলয় নাৰায়ণ। সামান্য স্মৰণ যেন কহিলো ইমত, মন বশ্য কৰি চিত্তে তাৰ কহু তত্ত্ব। বেদৰো তত্ত্বক যিটো জানয় সকলে, তাৰা সবে তাহা কয় অক্ষৰ কৰি বোলে। ৰাগ দেখ কাম ক্ৰোধ কৰি আনি ৰুধিয়া মন, অক্ষৰত প্ৰৱেশিয়া খোজে যিটো জন। ব্ৰহ্মচৰ্য ধৰি আগে গুৰু পাখিয়া, উপদেশ সাধি ব্ৰহ্ম পদ পাৱে গয়া। স্বৰূপে তোমাত মই কহো তাৰ বুধ, দেহৰ নৱতা দ্বাৰ কৰিব নিৰোধ। হৃদিত মনত নিয়া ৰাখিব নিশ্চলে, ধ্ৰুৱৰ মধ্যত প্ৰাণ থৈব যোগ বলে। আধাৰৰ হন্তে যে প্ৰণৱ গন্তা নাদে, উচ্চাৰিয়া স্মৰণ কৰিব প্ৰাণ যাইতে। ব্ৰহ্মৰ প্ৰতিমা নিষ্ঠে জানিবা প্ৰণৱে, প্ৰণৱ স্মৰণে শিকাৰণে গতি পাৱে। ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে, জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিক কৰে। কৃষ্ণে বোলে দেখা নানা পন্থে গতি পায়,
সুলভ আনন্দ কিন্তু ভক্ত বিনা নাই। সাংখ্য যে অষ্টাংগ জ্ঞান ব্ৰহ্মচৰ্য যোগে, নামত বিশ্বাস ভৈলে এতে কেন লাগে। অনন্য শৰণ হৈয়া স্মৰে যিটো লোক, যদ্যপিও জিত মই তভু জিনে মোক। মোৰ পদ পাই কিছু নোখোজয় আৰ, জন্ম মৃত্যু এৰাই সিটো তৰয় সংসাৰ। বেশ্যা টকা মিৰ যেন নুগুচয় ৰতি, সেইমতে হৰিপদে নচাৰয় মতি। কহয় গোবিন্দ্ৰ মিশ্ৰে শুনা সবে নৰ, কালে গ্ৰাসীয়া শেষ দেখা বিলম্ব নকৰ। হাসিতে খেলিতে কতো দূৰে নেই ধৰি, এৰাইবাক ইচ্ছা যদি বোলা হৰি হৰি ৰাম, হৰি ৰাম ৰাম। জোনা প্ৰণামী পুনু বোলে ধনঞ্জয়, কাৰ জন্ম হুৱে কাৰ নহয়। কহিতে যদি যোগ্য হওঁ আমি, চৰণে বন্ধু কহিও স্বামী। কৃষ্ণে যে বুলন্ত শুনা মহাবল, ব্ৰহ্মাণ্ডৰ হন্তে সবে অমংগল। ব্ৰহ্মসীমা কৰি যত আছয়, সংসাৰে পৰি মৰে উপজয়। অশ্বমেধ যজ্ঞ কৰি পূৰ্বত, সেহিষে থাকে সত্য লোকত। যেবে আখি যবে প্ৰলয় দিন, প্ৰকৃতিত সবে হুৱলীন। সমস্ত লোকক বান্ধে তিনি গুণে, গুণ ইচ্ছায়ে কৰ্ম কৰে আপোনে। যেহেন গৰুৰ বিন্ধিয়া নাক, নাকে জুৰি দিয়া ফুৰাৱে পাক। চাবৰ জংগমক যত সংসাৰ, সবে পৰাধীন বৈশ্য মায়াৰ। কিন্তু তাত কথাই আছে এখানি, মোৰ উপাসকক যে গোলা জ্ঞানী। ক্ৰমে মুক্তি ভোগ ভুঞ্জিয়া শেষ, সেগোলা জ্ঞানী সত্য লোকে বাস। যেবে আশিকালে প্ৰলয় পায়, আনন্দে তৰি ঈশ্বৰক পায়। মায়াৰ অধীন নহয় জ্ঞানী, এতেনেৰে পদয় আনন্দ জানি। শুনি উক সখী কাল যেন থান, ব্ৰহ্মাৰ কহোঁ আয়ু প্ৰমাণ। যাক পৰমাণু বুলিয়া কয়, চকুৰ মনৰ গোচৰ নয়। দুই পৰমাণু ভৈলে একত্ৰ, অনু বুলি যাক কোহে সৰ্বত্ৰ। সূৰ্য ৰশ্মি লাগি কুণ্ডাক্ষৰ জালে, অতি সূক্ষ্ম ৰূপে উচ্চাৰিয়া চলে। ৰবিৰ উদয় বেলাত দেখি, অনুৰ প্ৰমাণ কহিলো সখী। তিনি অনু মিলি একত্ৰ হয়, এশ ৰেণু বুলি তাহাক কয়। তিনি এশ ৰেণু হুৱয় এক, তুতি নাম তাৰ জানা প্ৰত্যেক। সতেক তুতি এক ঠাই হয়, তাৰ বুধ নাম জানা নিশ্চয়। তিনি বুধ মিলি একত্ৰ হয়, সেই খানি কাল বুলিয়া কয়। একত্ৰ ভৈলে সেই তিনি ভাগ, নিমেষ বুলিয়া কহয় তাক।
তিনি নিমেষ হয় যুগখন বুলি তাক কয় লোক। পঞ্চখন মিলি কইলো নিষ্ঠা, তাহাৰ নাম জানিয়া কাষ্ঠা। পঞ্চকাষ্ঠায়ে জানিবা সাৰ, স্বৰূপ জানা লঘু নাম তাৰ। 15 লঘুৱে নাৰিকায়েক, দণ্ডু এটাক বোলে জানা প্ৰত্যেক। 2 দণ্ড মিলি এক প্ৰস্তুত, তাহাৰ জানিবা নাম মুহূৰ্ত। 4 মুহূৰ্তে হয় যাম, তাহাৰো জানিবা প্ৰহৰ নাম। পহৰ কতো 6 7 দ্বাৰে, ক্ষয় বৃদ্ধি হেতু তয় বাৰে। যেবে বোলাই 8 দণ্ডে প্ৰহৰ, 2 দণ্ড ভৈলা সন্ধ্যা ভিতৰ। 4 প্ৰহৰে দিন গোট মাত্ৰ, পহৰ 8 হুৱে আহু ৰাত্ৰ। এমতে দিনে ৰাতি লেখিনে, 15 দিনে যে পক্ষ কয়। মাস হুৱে 2 পক্ষ ভিতৰ, 12 মাসে হুৱে 1 বৎসৰ। দেৱ মনুষ্যৰ বৎসৰ ভিন্ন, মনুষ্য বৎসৰে পিতৃৰ দিন। এমতে লেখিবা পিতৃ বৎসৰ, তবে 1 দিন হুৱে দেৱৰ। এমতে লেখি 4 যুগ পাই, সত্যৰ যুগে যে মনুষ্যৰ আয়ু। সত্য দাপৰত এটা যে কলি, 4 যুগ মাত্ৰ ইয়াক বুলি। 4 যুগ মিলাই লেখিব এক, এমতে লেখিলে যুগ সহস্ৰেক। 1000 যুগ এদিন গোটা জানা, আৰু 1001 ৰাতিৰ মানা। 1002 যুগ বহি গইলা, ব্ৰহ্মাৰ তেবে আহু ৰাত্ৰ বইলা। ব্ৰহ্মাৰ দিন গোটয় অৱসানে, প্ৰলয় হুৱে 3 লোক মানে। ভুৱল লোক চলোক ভোলোকবাসী, ব্ৰহ্মাৰ দিনত যাই বিনাশী। দিনত মায়া হন্তে ব্যক্ত হয়, কোনো ৰাতি ভৈলে মিলে প্ৰলয়। মায়া হন্তে আকে মায়াকে যায়, খনিকো নাহিকে শস্য উপায়। মৰে উপজয় উপজি মৰে, সংসাৰ চক্ৰত ভ্ৰমিয়া ফুৰে। কাৰণ মায়া যত জগতৰ, মায়াৰ কাৰণ ইটো ঈশ্বৰ। যাৰ দুষ্টে হুৱে সৃষ্টি প্ৰলয়, যাৰ সেৱা গুছে সংসাৰ ভয়। অভক্ত ঈশ্বৰ পৰম পতি, যাক পাইলে নাহি পুনৰাবৃত্তি। পুৰুষ বুলিয়া কয় যাক, অনন্য ভক্তিয়ে ভজিও তাক। সমস্ত জগত যাহাতে স্থিতি, সুতত মণি যেন আশ্ৰয় গাথি। ৰহস্যক কহো ই 3 লোক, ভক্তি বিনে আনে নপায় মোক। মৰণ কালে যাৰ যেন ভাৱ, তাৰ ভেদ কহো শুনা পাণ্ডৱ। কোন কালে মৰি সংসাৰত যায়, কোন কালে মৰি মুক্তিক পায়। যিগুট উত্তৰ অয়ন বোলে, তাতে মৰি মুক্ত হুয় সকলে। দক্ষিণ অয়নে মৰয় যত, যোগী ভৈলে নেৰে সংসাৰ হাত। ইহাৰ নিৰ্ণয় কহিবু কত, প্ৰবৃত্তি নিবৃত্তি দুগুটা পথ। যিপুন ভজয় ঈশ্বৰ পাৱে, প্ৰবৃত্তি নিবৃত্তি দুয়োকোৱে ৰুৱে।
হবে এৰি বইলা শৰণ এক বিধি নিষেধ দুই এৰিবেক উত্তৰ দক্ষিণ কহিলো যত ভক্তৰ পুনু নাহি দুই পথ সকাম নিষ্কাম দুই গোট কৰ্ম শুনি কয়ে বেজাৰ যি ধৰ্ম স্বৰ্গ ভোগ ভুঞ্জে সকামী পন্থী নিষ্কামী পাৱয় ক্ৰমে মুকুতি উত্তৰ দক্ষিণ দুই অয়ন শুনা কহোঁ যাৰ যেন লক্ষণ উত্তৰায়ণ হৈ সন্মাকে গয়া একে শুক্ল পক্ষ তাহাত দিয়া অগ্নিৰ জ্যোতিৰ প্ৰকাশ যেনি সেই পন্থে চলে ব্ৰহ্মায়াদি জ্ঞানী উত্তৰ পক্ষে দিবাই অধিমানী তাৰ অধিষ্ঠাতা দেৱতা তিনি ইহাতে যোগী কৰৈ তনু ত্যাগ তেবেকে হুয় মুখৰ ভাগ দক্ষিণ অয়ন যি গোটা বোলে সকামী কৰ্মী সেই পন্থে চলে সিও স্বয়মাস প্ৰথ প্ৰবৃত্তি কৃষ্ণ পক্ষে যি অন্ধকাৰ ৰাতি ধূম্ৰে বিয়াপিল দিশ সমস্ত দক্ষিণ অয়ন আবৃত্তি পথ কৃষ্ণ পক্ষ ৰাতি ধূম বিমানী তাৰ অধিষ্ঠাতি দেৱতা তিনি দক্ষিণ অয়ন যে স্বয়মাস তাতে চন্দ্ৰজ্যোতি কৰৈ প্ৰকাশ দক্ষিণ অয়ন যে গোটা মৰে যদি যোগী হুৱে সংসাৰে পৰে উত্তৰ অয়ন যোগীৰ পথ দক্ষিণে চলয় সকামী যত যিজনে ভূত পেট পূজা কৰে নৰক ভুঞ্জিয়া নৰকে পৰে ঈশ্বৰক পাই জানিয়া তত্ত্ব সৰ্বদা প্ৰকাশে উত্তৰ পথ অন্য দেৱ পূজে সকামী হুয়া দক্ষিণ পথ অন্ধকাৰ মায়া বিধৰ্ম বিকৰ্ম যিজনে কৰে ক্ষুদ্ৰ জন্তু হৈয়া পৃথিৱী পুৰে উত্তৰ দক্ষিণ যি গোটা পথ দুইৰো সুখ যোগী জানে সমস্ত যদ্যপি স্বৰ্গ সুখ বুলি কহে যোগীক মোহিব নপাৰে মোহে পুৰুষ নাৰী যেন সংগমত লাগে মানে সুখ পা মানে মনত মিছা সুখ মানে মনৰ ইচ্ছা বিন্দু পাতে দেখে সকলে মিছা সাধিতে সুখ বহু বিত্ত ব্যয় স্বৰ্গৰো সুখ জানাসী নয় ভক্তে হৰি পদে পাৱয় স্নান তাতে মত হুয়া নজানে আন তপ জপ যজ্ঞ বেদ অধ্যয়ন কৰ্ম তীৰ্থ ব্ৰত দান প্ৰধান সবাৰো ফল ভক্তি জ্ঞান দেখি জানি যোগী যুক্ত হুয়ো সখী পুনু নমি কহে মিশ্ৰে গোবিন্দে মন নচাৰক পদাৰ বিন্দ যিজনে হৈবা সংসাৰ পাৰ স্মৰা ৰাম নাম মন্ত্ৰৰো সাৰ সন্ত সাধু সংগ লোৱা সুখে সদা ৰাম নাম লোৱা মুখে কৃষ্ণৰ ৰূপক বান্ধিয়া বুকে জয় ৰাম কৃষ্ণ বোলা উৎসুকে ৰাম হৰি ৰাম ৰাম পদ কৃষ্ণে যে বুলন্ত পাৰ্থ শুনা মোৰ বাক
শুক্ল কৃষ্ণ পক্ষ দিবা নিশা বোলে যাক অভিমানী দেৱ বুলি কহিলো পূৰ্বত যাক বুলি অভিমানী শুনা কহো তত্ত্ব স্বৰূপত যাক বোলে দুগোটা অয়ন গোটেক দক্ষিণ জ্বালা আৰু উত্তৰায়ণ অৰ্থ নুবুজিয়া জানো কৰা সংশয় এতে নিজ অৰ্থ কহোঁ শুনা ধনঞ্জয় যদি ভালো মতে তাৰ নুবুজিলা অৰ্থ ভাঙ্গি কহোঁ তাক শুনিও ক পাৰ্থ প্ৰবৃত্তি দক্ষিণায়ন জানা ধনঞ্জয় সংসাৰ দুখ পায়া মৰি উপজয় উত্তৰায়ণ শুক্ল পক্ষ দিবা চন্দ্ৰজ্যোতি এহি চাৰি প্ৰকাৰ বুলিবা মহামতি মুঠবিনে আনে নজানয় গুৰুহ অৰ্থ ব্যক্ত কৰি কহোঁ তাক শুনিও ক পাৰ্থ নিবৃত্তি উত্তৰায়ণ বোলে মহামতি যাক বুলি সত্য জ্ঞান সেহি চন্দ্ৰজ্যোতি একমাস ভিতৰত দুই পক্ষ দেখি দিব্যাকেশে শুক্ল পক্ষ বোলে জানা সখী বিষয় বৈৰাগ্য যেবে হুৱে পুৰুষৰ বৈৰাগ্য কাৰণ ভক্তি হুৱে অষ্টাংগৰ বৈৰাগ্য বাঢ়িলে মন সুস্থ হুয়া ৰহে বৈৰাগ্য গোটক জ্ঞানী দিবা কৰি কহে উত্তৰ অয়ন ভাগ কহিলো হুমত দক্ষিণ অয়ন কহোঁ শুনা সাৰ তত্ত্ব প্ৰবৃত্তি দক্ষিণায়ন শুনা ধনঞ্জয় সংসাৰত দুখ পাই মৰি উপজয় দেহ কবুলয় আত্মা অহংকাৰ মতি অজ্ঞানত মুকলোকে বোলে চন্দ্ৰজ্যোতি প্ৰবৃত্তিৰ তিনি গুণ জানিবা নিশ্চয় গুণ কাৰ্য বিষয় ইন্দ্ৰিয় প্ৰৱৰ্তয় মই সুখী দুখী জীৱে মানে আপোনাক মিছাই অভিমানী কৃষ্ণ পক্ষ বুলি তাক লোভে মোহে থাকি তৃষ্ণা বাহে পুৰুষৰ সকামী সংকল্প কৰ্ম কৰে নিৰন্তৰ দক্ষিণ অয়নক যিটো সাংসাৰিক পথ অজ্ঞান যে চন্দ্ৰজ্যোতি নাম স্বৰূপত সকামীৰ ফল সংকল্পে হিংসা পুন অভিমানে কৃষ্ণ পক্ষ জানিবা অৰ্জুন উত্তৰ দক্ষিণ দুইৰো কহিলো ব্যৱস্থা অভিমানী দেৱতাৰ শুনা কহোঁ তত্ত্ব কৰ্ম কৰিয়া তাৰ ফলক বাঞ্ছয় ফল সংকল্প হিংসা জানা ধনঞ্জয় যি দেৱ অভিমান কৰে যত অৰ্চি তাৰ অধিষ্ঠান কহোঁ শুনা সব্যসাচী বাসুদেৱ অনিৰুদ্ধ কাম সংকৰ্ষণ চিত্ত বুদ্ধি অহংকাৰ সমে আৰু মন এই চাৰি প্ৰবৃত্তি থাকয় সবাহাত চতুৰ্ভুজ হৰিহেন প্ৰকাশয় তাত চিত্তে থাকি বাসুদেৱ কৰে অধিষ্ঠান বাসুদেৱ অধিষ্ঠানে প্ৰকাশয় জ্ঞান প্ৰদ্যুন্নৰ অধিষ্ঠান বুদ্ধিত আখিয়া সেই অভিমানে প্ৰকাশয় বিদ্যমায়া কামসূত অনিৰুদ্ধ মনয় অধিষ্ঠান বিষয় বৈৰাগ্য এতে কৰয় প্ৰধান সংকৰ্ষণে অধিষ্ঠান কৰে অহংকাৰ একে অহংকাৰ হয় ত্ৰিবিধ প্ৰকাৰ যিমত ত্ৰিবিধ হয় শুনা নাম কহোঁ অজ্ঞান যে অভিমান অপৰমোহ অজ্ঞান গোটক চন্দ্ৰজ্যোতি বুলি কয় অভিমানে কৃষ্ণ পক্ষ জানিবা নিশ্চয় মোহক হয় নিশা স্বৰূপত সমস্ত কহিলো পাৰ্থ
তোমাৰ আগত অগ্নিজ্যোতি অভিমানী জানাবাকু দেৱ জাত পৰে প্ৰকাশ হয় আনো নাহি কেৱ প্ৰদুন্ন যে অভিমানী শুকুলা পক্ষৰে যাহাৰ প্ৰকাশে অবিদ্যাক দূৰ কৰে দিবাই অভিমানী জানি বাহা অনিৰুদ্ধ যাহাৰ প্ৰসাদে মন সুস্থ আৰু শুদ্ধ কহয় গোবিন্দ মিশ্ৰে শুনাক মোৰ বাক জিলুৱে গোবিন্দ নাম দণ্ডৱত তাক বিষয়ভোগত থাকি জুনু এৰা নাম কৰজোৰ কৰি পুনু কৰো প্ৰণাম হৰি কথা কহে শুনি ততো দুষ্টজন কেতিক্ষণে যাইবু পিছ কৰে মন কৃষ্ণ কথা এৰি যদি গ্ৰাম্য কথা মিলে শুনি কৰ্ণ জংকাৰে অমৃত যেন গিলে গুণী চোৱা কৃষ্ণ বিনে আছে ধন জয় কৃষ্ণ বুলি ডাকা সভাসদগণ হেন জানি যতনে এৰিও আন কাম সমত যায় সঘনে গুখিও ৰাম নাম শুনি আছা ৰাম বিনে কৈতো আছে ত্ৰাণ নামেশে হৈছে মূল কহে শাস্ত্ৰগণ যত বেদ পুৰাণ আদি আনুশাস্ত্ৰগণ তথাপি সকলে কহে নামেশে প্ৰধান যিটো জনে গুৰু মানি নাম কৰে পান পাপ ব্যাধি শৰীৰৰ হুয়ৰ নিৰ্যান আপুনি লোয় নাম গুৰু কুমানিয়া যমৰাজা ভয়ে থাকে মহত্ব শুনিয়া যিটো জনে দণ্ড দেই পাপী বুলি ধৰি গুৰু মানি যায় সিটো যমক বাহুৰি ঋক যজু সাম অথৰ্ব বেদচাৰী তাহাৰ উপজে জানা নামে অধিকাৰী কি কহিব সখী মই নামৰ মাহাত্ম মই বশীভূত হওঁ ভক্তৰ সংগত আগে নাম ভৈলা সখী আমি বৈলো পাছে সেইকাৰণে বেদ শাস্ত্ৰ নাম বান্ধাই আছে নাম বিনে কোনো জন নতৰে পাপত বিশ্বাসতে গুৰু মানি ধৰা নাম ব্ৰত উপালম্বা নকৰিবা নামেকে ঈশ্বৰ তাংক পিতা মাতা বুলি মনে কৰা দৃঢ় কাশ্যপেও গুৰু মানি নাম লৈলা আতি নাৰদে মানিলা গুৰু চাণ্ডাল নিচ জাতি আগতে লৈয়া নাম পাছে বিচাৰয় নেহেতু চাণ্ডাল দ্বিজ ৰূপে হৰি হয় পৰম গোপনীত মূল মন্ত্ৰ যেবে লৈলা ব্ৰহ্মাৰত নয় নাৰদ মুখ্য পদ পাইলা খুচি বইলা দেহতাৰ ভক্তি উপজিল উদ্ধাৰ নিন্দাবাদ ভয় গুচি গৈল ইন্দ্ৰ আছিলে ক গুৰু নামানি স্বৰ্গত চাণ্ডালিনী ৰূপে লক্ষী দেখাইলা পথত মনুষ্যৰ মুণ্ডে বান্ধে গোমাংস উখুৰা ইন্দ্ৰে সুধিলন্ত ঐ তুমি ঐত কিবা কৰা মায়া লক্ষী বোলে অভক্ত আশ্ৰয় স্বৰ্গত ঢাকনি দি আছো আমি তাহাৰ দৰত চৰণৰ ধূলা পৰি দ্ৰব্য হৈবে নষ্ট মূৰ উপভোগ জুনু অভক্তে কৰে নষ্ট ইন্দ্ৰে দেখি বিস্ময় মানিয়া সুৰ মই আমি যে অভক্ত আছো মুকে খেনিন্দয় ৰথ ৰাখি অৱতীৰ্ণ বৈলা সুৰপতি পুছিলা নামৰ সন্ধি কহিলে কসতি সেই দিন ধৰি ইন্দ্ৰৰ শংকা দূৰ গৈলা জন্মান্তৰ পাপ গুচি ভক্ত পদ পাইলা অভক্তৰ সদৃশ ঔষ চকু মহাশয় গোমাংস খুৰাত কৰি ততোধিক হয় খুৰা পাপী গোমাংসক খাই গুৰু মানি সিটো যদি মোৰ নাম লয় নহৈব যমৰ অধীন মোৰ ভক্ত হয় তাৰ সদা সংগে কৰে শুনা ধনঞ্জয় সত্য কৰি কহু কথা তোমাৰ আগত গুৰু মানি লৈবা নাম দুৰ্ঘোৰ কলিত
যদিও নাথাকে মনে গুৰু মানি লয়, তথাপি নচাৰো মই বৈশ্য যে নিশ্চয়। অহংকাৰী নামানিয়া লৈবে নাম, নতৰে কলিত সিটো সিদ্ধি নহে কাম। মহাগোপনীয় জ্ঞান কহিলো তোমাত, আৰু মূল নাম কৈছো 17 অধ্যাত। কাহাকো নকৈবা তুমি পাণ্ডুৰত নয়, দায়ায়ে তোমাত মই কৈবো গুপ্যচয়। ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি দেৱে নজানয়, 17 অধ্যাত কৈবো নাম গুপ্যচয়। কহয় গোবিন্দ মিছে দান্তে তিন্ন ধৰি, গুৰু মানি নাম লয়া দণ্ডৱতে পৰি। বিষয় ভোগক পাই জুনু এৰি নাম, কৰজোৰ কৰি পুনু কৰোহু প্ৰণাম। হৰি কথা পবিত্ৰ কৰয় তিনজন, পঢ়ে কহে যিটো জনে কৰয় শ্ৰৱণ। ইটো মুখ্য তিনিজনে সংসাৰ কতৰে, তিনি ৰজে তিনি খাত পুৰুষ উদ্ধাৰে। ভাটৌ পুখি গোটে কস্ম ৰাৱে ৰাম হৰি, আৰু জনে তাকে বুলি হাসে নিন্দা কৰি। জিহ্বা লৰাই তাকে বোলে আৰু জনে, বোলে হৰি স্মৰি বাটো নিন্দা কি কাৰণে। হি জন্মত এহি বাক্য বুলি তিনি গৈলা, সেহিটো সংস্কাৰে জন্মান্তৰে গতি ভৈলা। হেনয় নামৰ মই কি কৈবো মহিমা, ব্ৰহ্মা মহেশ্বৰে যাৰ নপাৱন্ত সীমা। নামৰ মহিমা মই কহিতে নপাৰো, ডাকি বোলা ৰাম কৃষ্ণ দান্তে তীৰে নধৰো। ৰাম হৰি ৰাম ৰাম। অষ্টম অধ্যায় সমাপ্ত। গীতা মাহাত্ম্যম। নমো ভগৱতে বাসুদেৱায়। গীতায়া শৈৱ মাহাত্ম্যত যথাবৎ সূত্ৰমে বদ, পুৰা নাৰায়ণ ক্ষেত্ৰে ব্যাসেন মুনিনুদিতম। পদ। গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন, দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ। সুতক সম্বুদ্ধি বুলি লন্তৰি ঋষিগণ, গীতাৰ মাহাত্ম্য কথা কৈয়োত পোধন। নাৰায়ণ ক্ষেত্ৰে শুক কৰিলে প্ৰচাৰ, কৃপা কৰি কহিও আমাত কহিও পুনৰবাৰ। সুত নিগদতি শুনিও কৰি ঋষিগণ, গীতামৃত কথা কোনে পাৰে কৰিব বৰ্ণন। গৃহ অৰ্থ বুজিবাৰ শক্তি নাহি কাৰ, দেৱ ঋষি নজানয় মাহাত্ম্য গীতাৰ। কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয়, যাজ্ঞ বাল্য ব্যাস আৰু শুক মহাশয়। লেখ অংশ জানে মাত্ৰ আন যতজন, যিমতে শুনিলো কৰে সংক্ষেপে বৰ্ণন। গাভীৰূপী বেদশাস্ত্ৰ শ্ৰীকৃষ্ণে দুহয়, বৎসৰূপ ধৰি তাক অৰ্জুনে পিয়য়। উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানীগণ, অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ। জীৱৰ তাৰণ হেতু মাহাত্ম্য গীতাৰ, দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ। সংসাৰ সাগৰ তৰি বাক যাৰ মন, গীতামৃত প্ৰাণ কৰি তৰা সেইজন। শুনে কিবা অভ্যাস কৰয় যিটোজন, জ্ঞান লাভ কৰিবেনো আৰে সিটোজন। দিব্যা ৰাতি যিটোজনে শুনে কিবা পঢ়ে, হেলা ৰঙে সেইজনে সংসাৰ কতৰে। নহয় মানুষ সিটো দেৱৰূপময়, সংসাৰ সাগৰ মাজে অৱশ্যে তৰয়। গীতা অৰ্থে কৃষ্ণে প্ৰভু ধয় ধনঞ্জয়,
সগুণ নিৰ্গুণ পথ গীতা মাজে হয়। ভক্তি তত্ত্ব ভুক্তি মুক্তি কহিলন্ত সবে, একমনে শুনে তাক তৃতীয় পাণ্ডৱে। 18 অধ্যায়ৰ মধ্যে যতেক প্ৰকাৰ, সমস্ত অৰ্জুনই আগে কৰিল প্ৰচাৰ। ভক্তিভাৱে গীতা জ্বলে যিটো স্নান কৰে, সিটো জন তৰি যায় নিৰ্মল শৰীৰে। শ্ৰদ্ধা নকৰিয়া যদি কৰে গীতা স্নান, হস্তি স্নান সমতাৰ জানা সেই থান। গীতা পাঠ নকৰে নুশুনে যিটো জন, তাত পৰে সংসাৰত পাপী নাহি আন। গীতাৰ অৰ্থক নজানয় যিটো নৰ, জ্ঞান বুদ্ধি কুল দেহ অধিক সবে তাৰ। গীতাৰ অৰ্থক নজানয় মূৰ্খ যিটো, গৃহত কৰিছে বাস বিঠাতেই সিটো। যিটো জনে গীতা পাঠ কদাপি নকৰে, যজ্ঞ দান ব্ৰত পূজা মিছাতেহে কৰে। যিটো মূৰ্খে গীতা কন কৰে যে আদৰ, হোমদান যজ্ঞ সবে বৃথা হয় তাৰ। গীতা পাঠ কৰে কিন্তু আন নাহি কৰে, মহাদুখী সিটো জন নৰকত পৰে। যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই, আসুৰিক জ্ঞান সিটো জানিবা নিশ্চয়। শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ সিটো জ্ঞান, জানি তাৰ বিসৰ্জন দিব জ্ঞানীজন। সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আশ্ৰয়, বেদ বেদান্তৰে ধৰ্ম গীতা পঢ়ি পায়। যিটো পাঠ কৰে শিৱালয়ে দেৱগাৰে, তীৰ্থত নদীত কিম্বা শালগাম ঘৰে। নেথাকে শত্ৰুৰ ভয় শয়নে সপোনে, সদাতুষ্ট নাৰায়ণ সিটোৰ কাৰণে। গীতাৰ পাঠত কৃষ্ণ সন্তোষ যিমতে, দেৱতীৰ্থ দানতনো হয় সেইমতে। যিটো জনে ভক্তিভাৱে গীতা পাঠ কৰে, বেদ পুৰাণৰ ফল প্ৰয়াসে ধৰে। গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত, বৈষ্ণৱ মাজত কিম্বা দেৱতা থানত। সিদ্ধপীঠ শিলাৰ আগত যুগস্থানে, সাধু আগে অথবা পিতৃৰ শ্ৰাদ্ধ দিনে। সৰ্বত্ৰ সিদ্ধি হয় তাৰ বেদৰ বচন, অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ। দিনে দিনে যিটো জনে গীতা পাঠ কৰে, অশ্বমেধ ফল সিটো অৱশ্যেই ধৰে। শ্ৰৱণ কীৰ্তন সদা গীতাক কৰয়, পৰম গতিক সিটো অৱশ্যে লভ হয়। ভক্তিভাৱে যেইজনে গীতা কৰে দান, মনোমত ভাৰ্যা লাভ পাই সেইজন। সৌভাগ্য যশসকলবে নাহিকে সংশয়, পৰম সুখ সকলবি সংসাৰে তৰয়। সৰ্বত্ৰতে যাৰ ঘৰে গীতা পাঠ কৰে, পীড়া ব্যাধি দুখ সুখ নাহি তাৰ ঘৰে। ৰোগ সুখ তাপত্ৰয় থাকয় দূৰত, নহয় বিপদ তাৰ অপনি মাজত। নৰকয়ে ৰাইবাৰ হে কৃষ্ণত ভকতি, বিস্ফুটক আদি ৰোগে নহয় দুৰ্গতি। জীৱৰ পালক কৃষ্ণ যদি তুষ্ট হয়, ন্যায় ভক্তি বুলি তাক কহে বেদ ছয়। মুক্তি সুখ পাই অংগ পাপ মুক্ত হয়, পদ্মপত্ৰে জলে যেন স্পৰ্শ নকৰয় কবু তাক। যিটো জনে নিতে কৰে অভ্যাস গীতাক, মহাপাপে স্পৰ্শ নকৰ কবু তাক। অভক্ষ ভক্ষণ অভ্যাচাৰ আচৰণে, অস্পৃশ্য স্পৰ্শ নকৰে জ্ঞানে বা অজ্ঞানে। অসত্য ইন্দ্ৰিয় হেতু যতেক পাতক, সৰ্ব পাপ নাশ হয় পাঠক গীতাক। সৰ্বত্ৰ আহাৰ কৰে নকৰি বিচাৰ, গীতা পাঠে সেই পাপ খণ্ডয় তাহাৰ। ৰত্নপূৰ্ণ মহিলাভ কৰে অন্যায়েৰে, গীতা পাঠ মাত্ৰ তাৰ সেই পাপ হৰে। অন্তৰত গীতা যাৰ কৰয় ৰমন, সাগ্নিক পণ্ডিত উজাপক ক্ৰিয়াবান। জ্ঞানী ধনী যোগী সিটো অৱশ্যে হুৱয়, যিটো সদা হৃদয়ত গীতাক ধৰয়। সৰ্বকালে যিটো থানে গীতা পাঠ হয়, প্ৰয়াগাদি সবে তীৰ্থ সেই থানে ৰয়। যোগী ঋষি দেৱগণে দেহ ৰক্ষে তাৰ, থাকয় সবায় তাৰ দৈৱকী কুমাৰ। ধ্ৰুৱ আদি পাৰিষদ নাৰদ গোসাঁই, সৰ্বদা গীতাৰ আগে অৱস্থান হয়।
পঢ়ে শুনে কিম্বা অৰ্থ কৰয় গীতাৰ, অৱস্থান কৰে কৃষ্ণ সহিত তাহাৰ। নাৰায়ণ বদতি শুনিও ধনঞ্জয়, হৃদয়ৰ ধন গীতা জানিবা নিশ্চয়। গীতা মাত্ৰ সৰ্বোত্তম জ্ঞানৰ আধাৰ, ত্ৰিলোক পালোহু মই আশ্ৰয় গীতাৰ। গীতাকে পৰম পদ গীতোত্তম স্থান, গীতাৰ পৰম বিদ্যা ব্ৰহ্মৰূপী মান। গীতাৰ গোপন তথ্য শুনা ধনঞ্জয়, যাহাৰ কীৰ্তনে সৰ্ব পাপমুক্ত হয়। গংগা গীতা গয়া উষা বৃত্তি গীতা সত্যা, অৰ্ধমাত্ৰা সীতা উভৱ অগ্নি প্ৰতিবত্ৰা। নন্দ বেদত্ৰয়ী ব্ৰহ্ম বিদ্যা সন্ধ্যাত্ৰয়, সৰ্বকালে কৰি আছে গীতাতে আশ্ৰয়। মূল মাজে আন নাম আশ্ৰয় যতেক, শুদ্ধ মনে স্মৰণ যি কৰয় প্ৰত্যেক। জ্ঞান সিদ্ধি লাভ পাৱে পৰম পদক, প্ৰকৃতি স্বৰূপ বুলি জানিবা গীতাক। সমস্ত অক্ষমে গীতা অৰ্ধ পাঠ কৰে, গোদানৰ ফল সিটো তথাপিও ধৰে। তিনি ভাগ পাঠে সেহি ভোগ যুগ ফল পায়, গংগা স্নান ফল লবে পাতে ভাগ ছয়। অধ্যায় গীতা যদি নিতে কৰে পাঠ, ইন্দ্ৰলোকে বাস কৰে সেই সাধুনৰ। নিতে এক অধ্যায় পাঠ কৰে ভক্তি ভাৱে, সংসাৰ তৰিয়া সুখে ৰুদ্ৰলোকে পাৱে। অৰ্ধ বা অৰ্ধাদ্য আধ্যা পাঠক গীতাক, শতমন মন্তৰা বাস কৰে সূৰ্যলোক। যদি শ্লোক পাঠ কৰে 10,5,7, 4,3 এক অধ্যায় যদি পাঠ মাত্ৰ। চন্দ্ৰলোক বাস হয় অযুত বছৰ, সংসাৰৰ দুখ কণ পাৱে সিটোনৰ। কোনো অধ্যায়ৰ 4 ভাগৰ এভাগ, পাঠ কৰি কৰে যদি জীৱনক ত্যাগ। সৰ্ব পাপ মুক্তি পাই সেই সদাচাৰ, ৰাখি ৰাখি পাপ হব ধ্বংস হয় তাৰ। মৃত্যুকালে গীতা সংগে থাকয় যাহাৰ, বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ। স্মৰে কিম্বা পাঠ কৰে মৰণ কালত, অনায়াসে যাৱে সিটো গোলক ধামত। মৃত্যু যদি এক অধ্যায় গীতা পাঠ কৰি, গীতাভ্যাসে বাঢ়ে পুনঃ নৰ জন্ম ধৰি। মৰণ সময়ে মুখে গীতাক উচ্চাৰে, উত্তম গতিক লাভ কৰে সিটো নৰে। যত ধৰ্ম কৰ্ম মানে গীতাত আশ্ৰয়, ইষব নিৰ্দোষী বুলি সৰ্বলোকে কয়। পিতৃ শ্ৰাদ্ধে গীতা পাঠে পিতৃ তুষ্ট হয়, নৰক বিস্তৰি পিতৃ স্বৰ্গ পুৰে যায়। গীতাত সন্তোষ পিতৃ গণ অতিশয়, পুত্ৰে আশীৰ্বাদ পিতৃ লোক লয়। গীতা দান কৰে ধেনু পুষ্প সমন্দিতে, গীতা থল বয়সীটো জানিবা নিশ্চিতে। স্বৰ্ণসংগে গীতা দান কৰিলে বিপ্ৰক, পুনৰ্জন্ম নোহে তাৰ জানিবা সম্যক। যিটো জনে দান কৰে গীতা শত খান, ব্ৰহ্মলোক পায়া জন্ম নোহে ধৰা ধাম। গীতা দান প্ৰভাৱত সেই সাধু লোক, সপ্তকল্প বিষ্ণু সহ বিষ্ণুলোকে থাকে। গীতাত সম্যক যিটো শ্ৰৱণ কৰয়, প্ৰীতিভাৱে কৃষ্ণে তাৰ অভীষ্ট সাধয়। চতুৰ্বৰ্ণ লোকে এই অৱনি ভিতৰে, অমৃত ৰূপিণী গীতা আশ্ৰয় নকৰে। হাতৰ অমৃত ত্যাগ কৰে জানি শুনি, বিষ ভক্তি মৰে যেন প্ৰাণ কয় আপুনি। সংসাৰত আছে যত মনোদুখী গণ, সুখ লবে গীতা জ্ঞানে গীতা কৰি পান। জনকাদি ঋষিগণে গীতাশ্ৰয়া হুই, পাপ খণ্ডি অন্তকে পৰম গতি পাই। লৰচৰ নোহে গীতা সকলে সমান, ব্ৰহ্মস্বৰূপিণী গীতা জানা মতিমান। অভিমানে গৰ্ব গীতা নিন্দে যিটো জন, অৱশ্যে সি মূৰ্খ হয় নৰকে পতন। অহংকাৰে গীতা অৰ্থ শ্ৰদ্ধা নকৰয়, কল্প অন্তে কুম্ভীপাক নৰকত ৰয়। গীতাক কৰয় ব্যাখ্যা নুশুনয় আনে, শুকৰ জনিত জন্ম ধৰে সেইজনে। চুৰি কৰি আখি যদি পঢ়ই গীতাক, পুণ্য ক্ষয় পাই পাপে বেৰ হয় তাহাক। গীতা পঢ়ি পৰম অৰ্থ কল ভয়,
নপাৱয় একো ভালো মিছাতে পৰ হয় যেন প্ৰমত্তৰ শ্ৰম হুৱে অনাহক ততো দিক সিটো বুলি জানিবা সম্যক গীতা কখুনয় যিটো শুদ্ধ চিত্ত হুই সুবৰ্ণ পাতৰ বস্ত্ৰ ভূৰ্যদ্ৰব্য চাই প্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব যথাযোগ্য পুঁজি বাচক সন্তোষিব সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্যদান বাচকৰ তুষ্টে প্ৰীতি হুৱে ভগৱান সুত নিগদতি শুনি কৰিষি গণ অৰ্জুন আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষ ইটো পাঠ যে কৰিব তেবে সে পাঠৰ ফল সিজন লভিব গীতা পাঠ কৰি যদি মাহাত্ম্য নপঢ়ে বিঠাতে সিজন গীতা পাঠ কৰি মৰে মাহাত্ম্য সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা বক্তাজনে পুণ্য ফলে সংসাৰত ৰয় সিটোজন অৰ্থ শুনি মাহাত্ম্যকে কৰিলে শ্ৰৱণ শুনা সৰ্বজন এইটো মাহাত্ম্য গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মাহাত্ম্যহি মানে সমাপন হৰি হৰি বোলা সবে সভা সদগণ ৰাম হৰি ৰাম শুনা সৰ্বজন এইটো মাহাত্ম্য গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মাহাত্ম্যহি মানে সমাপন হৰি হৰি বোলা সবে সভাসদ গণ ৰাম হৰি ৰাম ৰাম ইত্ৰি শ্ৰী গীতা মাহাত্ম্যম সমাপ্তম শ্ৰীকৃষ্ণায় নমঃ।